নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। অইন দিনৰ নিচিনাকৈ আজিও লৈ আহিছোঁ অসমৰ কেইবাটাও ধামাকা খবৰ। আজিৰ ভিডিঅ'ত আমি জানিম অসমৰ 12টা ডাঙৰ খবৰ, গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এতিয়া প্ৰথম খবৰটো আহিছে গুৱাহাটীৰ পৰা। গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন 21 জুন উপলক্ষে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ পাৰত বৃহৎ পৰিসৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনেও যোগাভ্যাসত অংশগ্ৰহণ কৰে। এতিয়া আহিছোঁ 2 নম্বৰ খবৰটোলৈ। 2 নম্বৰটো খবৰটো হৈছে সমগ্ৰ অসমৰ পৰা 32 লাখৰো অধিক মহিলাৰ অংশগ্ৰহণেৰে যোগ দিৱস পালন কৰা হয়। অসমৰ ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনে ASRLM 23,000ৰো অধিক গাঁৱত যোগ দিৱস উদযাপন কৰিছে। 32 লাখৰো অধিক স্বনিৰ্ভৰশীল গোটৰ সদস্যই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এতিয়া আহিছোঁ 3 নম্বৰ খবৰটোলৈ। 3 নম্বৰ খবৰটো আহিছে ডিব্ৰুগড়ৰ পৰা। 72 কোটি টকাৰ ৰেলৱে অভাৰব্ৰিজ উদ্বোধন। দুলীয়াজানত 72 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত মাধৱপুৰ ৰেলৱে অভাৰব্ৰিজ আজি উদ্বোধন কৰা হয়। এই অভাৰব্ৰিজে অঞ্চলটোৰ যান জঁট হ্ৰাস কৰাৰ লগতে যাতায়াতৰ অধিক সুচল কৰিব বুলি আশা কৰা হৈছে। এতিয়া আহিছোঁ 4 নম্বৰ খবৰটোলৈ। 4 নম্বৰটো খবৰটো আহিছে শিক্ষা ক্ষেত্ৰৰ পৰা। NEET UG পুনৰ পৰীক্ষাৰ বাবে কটকটীয়া সুৰক্ষা। অসমত অনুষ্ঠিত হ'বলগীয়া NEET NEET UG পুনৰ পৰীক্ষাৰ বাবে বিশেষ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰসমূহত পৰ্যবেক্ষক আৰু দণ্ডাধীশ নিয়োগ কৰা হৈছে। এতিয়া আহিছোঁ 5 নম্বৰ খবৰটোলৈ। 5 নম্বৰটো খবৰ আহিছে পৰ্যটক খণ্ডৰ পৰা। EUৱে অসমৰ ওপৰত থকা ভ্ৰমণ সতৰ্কবাণী উঠাই ল'লে। ইউৰোপীয় শোষণীয় অসমৰ অধিকাংশ এলেকাৰ ওপৰত থকা যি ভ্ৰমণ সতৰ্কবাণী প্ৰত্যাখ্যান কৰিছে, ইয়াক ৰাজ্যখনৰ বাবে এক ইতিবাচক খবৰ হিচাপে গণ্য কৰা হৈছে। এতিয়া আহিছোঁ 6 নম্বৰ ডাঙৰ খবৰটোলৈ। 6 নম্বৰ খবৰটো আহিছে বিশ্বনাথৰ পৰা। ভয়াৱহ নদী খহনীয়া উদ্বেগ বৃদ্ধি কৰিছে। বিশ্বনাথ জিলাৰ কেইবাটাও অঞ্চলত তীব্ৰ নদী খহনীয়াৰ ঘৰ বাৰী আৰু ধৰ্মীয় স্থাপনলৈ ভাবুকি কঢ়িয়াই আনিছে। স্থানীয় ৰাইজে স্থায়ী সমাধান দাবী জনাইছে। এতিয়া আহিছোঁ 7 নম্বৰ খবৰটোলৈ। 7 নম্বৰ খবৰটো আহিছে নগাঁৱৰ পৰা। ড্ৰাগছসহ 2জনক গ্ৰেপ্তাৰ কৰিছে নগাঁৱৰ ধিং অঞ্চলৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনী। যৌথ অভিযান চলাই 2জন সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। অভিযানত নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰা হৈছে। এতিয়া আহিছোঁ 8 নম্বৰ খবৰটোলৈ। 8 নম্বৰটো খবৰটো আহিছে গুৱাহাটীৰ পৰা। ৰেল ষ্টেচনত বিশেষ অভিযানত গুৱাহাটী ৰেল ষ্টেচনত চলোৱা অভিযান অবৈধ সামগ্ৰী এজন লোকক আটক কৰা হৈছে। সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে। এতিয়া আহিছোঁ 9 নম্বৰ খবৰটোলৈ। 9 নম্বৰ খবৰটো আহিছে কৃষি খণ্ডৰ পৰা। PM কিষাণ আঁচনিৰ ধন লাভ কৰিলে 18 লাখ কৃষকে। অসমৰ 18 লাখ কৃষকে PM কিষাণ আঁচনিৰ অধীনত প্ৰায় 372 কোটি টকাৰ সুবিধা লাভ কৰিব বুলি জানিব পৰা গৈছে। 10 নম্বৰ খবৰটো আহিছে সীমান্ত অঞ্চলৰ পৰা। অসমৰ মিজোৰাম সীমান্ত পুনৰ উত্তেজনা। সীমান্তৱৰ্তী এলেকাত পথ নিৰ্মাণক লৈ কেন্দ্ৰ কৰি অসমৰ আৰু মিজোৰামৰ মাজত পুনৰ উত্তেজনাৰ সৃষ্টি কৰিছে। দুয়োপক্ষই আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান পোষকতা কৰিছে। এতিয়া আহিছোঁ 11 নম্বৰ খবৰটোলৈ। 11 নম্বৰ খবৰটো আহিছে বতৰ বিভাগৰ পৰা। অসমত প্ৰবল বৰষুণ আৰু বজ্ৰপাতৰ সতৰ্কবাণী। IMDয়ে আগন্তুক 24 ঘণ্টাত অসমসহ উত্তৰ পূৰ্বত প্ৰবল বৰষুণ, বজ্ৰপাত আৰু ধুমুহাৰ সম্ভাৱনাৰ কথা জনাইছে। ৰাইজক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে। এতিয়া আহিছোঁ 12 নম্বৰ খবৰটোলৈ। 12 নম্বৰ খবৰটো আহিছে গুৱাহাটীৰ পৰা। পৰ্যটন খণ্ডৰ নতুন পদক্ষেপ। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সকলো হোমষ্টে একেলগে একেটা অনলাইনতে প্লেটফৰ্মত উপলব্ধ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে, যাতে পৰ্যটকসকলে সহজে বুকিং কৰিব পাৰে। এই আছিল আজিৰ অসমৰ 12টা ডাঙৰ খবৰ। আপুনি কোন জিলাৰ পৰা আমাৰ ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।